আজি 15টা দিন উকলি গ'ল কিন্তু আজি পৰ্যন্ত চুৰ কৰায়ত্ব কৰিবলৈ সক্ষম নহল তিতাবৰ আৰক্ষী অসম আৰক্ষীয়ে আশ্বাসতে অতিবাহিত কৰিলে সময় তিতাবৰ জালুকনিবাৰী বাৰহৈবাৰী গাঁৱত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয় ঘৰত কোনো নথকাৰ সুযোগ লৈ ৰঞ্জন মহন্ত আৰু জুনমণি মহন্তৰ বাসগৃহৰ পৰা গড্ৰেজৰ লক ভাঙি চুৰে লৈ গৈছিল 5 লাখ টকাৰ সোণৰ অলংকাৰ ঘৰৰ পাছফালৰ দৰজাৰ সাবুলেৰে লক ভাঙি কাপোৰ কানি লণ্ডভণ্ড কৰি লৈ যায় অলংকাৰ লগতে নগদ 12,000ৰো অধিক টকা জালুকনিবাৰী আৰক্ষী চকীত সমগ্ৰ ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল ৰঞ্জন মহন্ত আৰু তেওঁৰ পত্নী জুনমণি মহন্তই ঘটনা সংঘটিত হোৱাৰ দিনাৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছিল যদিও আজি 15টা দিন উকলি গ'ল আজি পৰ্যন্ত চুৰ কৰায়ত্ব কৰিবলৈ সক্ষম নহল পৰিয়ালটোক আৰক্ষীয়ে স্নিফাৰ ডগৰ সহায়ত অনুসন্ধান চলোৱাৰ লগতে ফিংগাৰপ্ৰিণ্ট সংগ্ৰহ কৰিব বুলি আশ্বাস দিছিল যদিও তেনে ধৰণৰ কোনো পদক্ষেপ গ্ৰহণ নকৰিলে মহিলাগৰাকীয়ে জালুকনি আৰক্ষী যোৰহাট আৰক্ষীৰ লগতে আৰক্ষী উচ্চপদস্থ বিষয়াক সমগ্ৰ ঘটনা অৱগত কৰিছিল যদিও যেনে ধৰণৰ সহায় সহযোগিতা পাব লাগিছিল তেনে ধৰণৰ সহায় সহযোগিতা নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে ভুক্তভোগী মহিলাগৰাকীয়ে উচিত ন্যায়ৰ আশাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কাটৰ অনুৰোধ জনাইছে নমস্কাৰ মোৰ নাম শ্ৰীমতী জুনমণি মহন্ত আৰু মোৰ স্বামীৰ নাম হৈছে ৰঞ্জন মহন্ত ঘৰ বাৰহৈবাৰী জালুকনি পোষ্ট অফিচ 16 আগষ্টৰ দিনাখন মোৰ ঘৰত চুৰি হৈছিল 1 বাজিবলৈ 10 মিনিট থকা অৱস্থাৰ পৰা মই 4 বাজিবলৈ 10 মিনিট থকা অৱস্থাত মই ঘৰত নাছিলো যিহেতু মোৰ ছোৱালীজনী যোৰহাট এক্সিলেন্স সিনিয়ৰ সেকেন্ডাৰী স্কুলত পঢ়ি আছে তাই সায়েন্সৰ এক্সাম চলি আছিল মই মোৰ ওচৰৰ এজন দাদাক লৈ পেলাই সোমবাৰৰ পৰা বুধবাৰলৈ 3 দিন মই অনানিয়া কৰিলো বৃহস্পতিবাৰ 15 আগষ্ট আৰু শুক্ৰবাৰ দিনাখন দাদাক লৈ মই পৰীক্ষালৈ গলো আৰু পৰীক্ষা পাতাই 4 বাজিবলৈ 10 মিনিট থাকোতে মই লৈ আনি ঘৰ পাইছোহি তেতিয়া মোৰ ডাঙৰ গেটখনত তলা আছে সৰু গেটখনতো তলা ফ্ৰণ্টৰ ৰুমটো মোৰ গিলৰ দৰজা আছে তাতো তলা মই খুলি সোমাই গৈ দেখো বেক সাইডে মোৰ দৰজাখন লোহাৰৰ চৌকাত একফলীয়া দৰজা মানে সাবুলেৰে তলৰ হুকটো খালি পেলালে দৰজাখন খালি পেলালে আৰু ওপৰৰ হুকটো ঘটালি ভাঙি পেলালে তাৰ পিছত মোৰ ৰুমৰ ফালে মই চাও মোৰ ৰুমৰ দুইটা গডেজ লণ্ডভণ্ড কৰি বস্তু তলত পেলাই থৈছে মোৰ কোনো সোণৰ বস্তু নাই সকলো সোণৰ বস্তু প্ৰায় 5 লাখ টকাৰ ওপৰত দুডাল নেকলেছ দুডাল চেইন 7টা আঙুঠি আৰু আপোনাৰ 12টি চুৰি এনেকা বহুতখিনি বস্তু আছিল গুটেখিনি নিলে আৰু নগদ 12,000 টকা আছিল গুটেখিনি তেওঁলোকে লৈ গ'ল কিন্তু এজু কাহৰ কাহিমতি নিয়া নাই পঞ্চায়ত গডৰেজত এজু ৰূপ সোণৰ গামখাৰু আছিল হেজু দিয়া নাই আৰু অৰ্নামেন্টছৰ মাজত এজু কিনা খাৰু আছিল হেজু বিছনাত থৈ গৈছে আপোনালোকৰ মিডিয়া হে সময়ত গৈছিল স্পষ্টকে দেখুৱাইছে হেখিনি কথা আৰু মোৰ বহুতখিনি অসমীয়া অলংকাৰো আছিল কিছুমান ৰূপৰ আছিল আৰু কিছুমান কিনা আৰু অলমান কিনা আছিল যিখিনি কোন বুলি ভাবিও লৈ গৈছে তেওঁলোকে আৰু মোৰ এতিয়া অভিযোগটো এটাই মোৰ ঘৰৰ বেক সাইডে 20 ফুটৰ আঁতৰত 4জনী মানুহে এখন বাগানত পাত ছিঙি আছিল সেই অৱস্থাত 9টা বজাৰ পৰা মই ঘূৰি অহালৈকে তাত এজন ল'ৰা আছিল ল'ৰাজনেও কৈছে বৌ মই ইয়াত পাত ছিঙা আছিলো আৰু মই ঠকাটো হয় মোৰ ঘৰৰ কাষৰ উত্তৰ দিশত যি ঘৰ মানুহ সেই ঘৰ মানুহৰ মিস্ত্ৰীয়ে কাম কৰি আছিল সেইদিনাখন ঘৰটো ওপৰত টিং গজালি আছিল মোৰ বেডৰুমৰ ফালে আৰু মোৰ বেডৰুমৰ খিৰিকী আৰু ভেন্টিলেশন খুলি দিলে তেতিয়াও মই কাপোৰ কানি পিনিব নোৱাৰো যেতিয়া ওয়াল উঠিছে তেতিয়া পাই মিস্ত্ৰীয়ে কাম কৰি থকা অৱস্থাত মই বেডৰুমত একোৱে কৰিব নোৱাৰো আৰু সেই মানুহ ঘৰ বাস কৰিছে মোৰ পাছফালৰ দৰজাখনৰ পৰা মাত্ৰ 7 ফুটৰ ডিফাৰেন্সত টিঙেৰে বেৰি তেওঁলোকে তাত মানুহ থাকে আৰু কাষতে কাপোৰ কানি মিলে সেই মানুহ ঘৰৰ গৰু ছাগলী হাঁহলৈকে মোৰ ঘৰৰ পাছফালে এনি টাইম চৰি থাকে আৰু মানুহগৰাকী অনবৰত খেদি নিয়ে গৰু পোৱালি খেদি নিয়ে আপোনালোকে যদি গৈ প্ৰত্যক্ষ কৰে তেতিয়াও দেখিব তেওঁলোকৰ আৰু মোৰ ঘৰৰ মাজৰ পাৰ্থক্য কিমান নাই যদি নাই এখন বাহৰ জেওৰাও নাই দুই ঘৰ মানুহৰ মাজত আৰু মোৰ যিখন দক্ষিণ সাইডে মানুহ ঘৰ আছে তপন শইকীয়া আৰু অৰ্পণ শইকীয়া ঘৰ তেওঁলোকৰ পৰা মোৰ ঘৰলে একোৱে আহিব নোৱাৰে যদি কুকুৰ এটাও আহে দাগ হৈ যাব এনেকুৱা মানে হাবি জংগল জেওৰা তেওঁলোকৰ ঘৰ আছে বুৱাইজনীয়ে তাতে আছে বুৱাইজনীয়ে মই যেতিয়া ঘটনাটো হৈছে মোৰ বুৱাইজনীয়ে কৈছে বৌ মই কেছুৱাটোলৈ এইডোখৰতে আছিলো আপোনালোকৰ ঘৰলে এইফালে কোনো অহা নাই এটা মোৰ প্ৰশ্ন বেক সাইডৰ পৰা বাগানৰ পৰা কোনো অহা নাই এইটো সাইডৰ পৰা অহা নাই গেটৰ তলা কু সাইডে মিস্ত্ৰীয়ে কাম কৰি আছে মানুহ ঘৰ 7 ফুটত মানুহে বাস কৰি আছে চুৰটো পৰা আহিল হেলিকপ্টাৰ লৈ আহিল নেকি নাই হেলিকপ্টাৰ লৈ আহি সোমালে আৰু মোৰ দৰজা ভাঙিলে বস্তু লৈ গ'ল এইখিনি মোৰ কথা মোৰ হেদিনাখন ঘটনাটো তাৰ পিছতে মই মোৰ হাজবেণ্ড থাকে যোৰহাটত
লগে লগে মই জালুকনি আউটপোষ্টক জনালো মোৰ হাজবেণ্ড আহি যোৰহাটৰ পৰা ঘৰ পালেহি আউটপোষ্টক পুলিচ গৈ পোৱাগে নাই মই আকৌ হাজবেণ্ডক লৈ আউটপোষ্টলৈ আহি তিনিআলি পুলিচক লগ পাইছো তেতিয়া আকৌ মই উভতি গৈছো তেখেতসকলে মোক ক'লে আপুনি কাপোৰ কানি নুচুব মই কুকুৰ আনিম তিতাবৰৰ ডিএসপি ছাৰো গৈ পালেগে ক'লে কুকুৰ আনিম আপুনি কাপোৰ কানি নুচুব তেখেতসকলে কুকুৰ নানিলে তাৰপিছত ক'লে ফিংগাৰপ্ৰিন্ট লম এজনী মাইকী মানুহক 4টা বজাৰ পৰা 12 বজালৈকে ৰাখিলে ফিংগাৰপ্ৰিন্ট লম বুলি কিন্তু ফিংগাৰপ্ৰিন্ট নললে কিয় নললে ফিংগাৰপ্ৰিন্ট আজি যোৰহাট এখন ডিস্ট্ৰিক্টত এটা কুকুৰৰ অভাৱ কিয় কুকুৰৰ অভাৱ যোৰহাট ডিস্ট্ৰিক্ট নামৰ যোৰহাট ডিস্ট্ৰিক্ট এখিনি মোৰ অভিযোগ এখিনি গ'ল তাৰপিছত মোৰ এজন ওচৰৰ মানুহে কৈছে যে তাৰ পিছতো মই সন্তুষ্ট নাথাকি মই ডিজিপি ছাৰলৈ লেটাৰ দিলো ডিজিপি ছাৰে মোক ক'লে হোৱাটছএপত নহয় তুমি মেইল কৰা মই মেইল কৰিলো ছাৰে মোক ৰিপ্লাই দিলে যে ক'লে আপুনি আপোনাৰ কেছটো মই এসপি ছাৰলৈ ফৰৱাৰ্ড কৰিছো পিছদিনাখন মই এসপি ছাৰৰ ওচৰলৈ গলো এখন এপ্লিকেশ্যন দিছো সকলো ডকুমেণ্টছ মোৰ ওচৰত আছে আপোনালোকক মই দিব পাৰিম গতিকে এসপি ছাৰে ক'লে মই এটো নিজে তদন্ত কৰিম মোক আশ্বাস দিছিলে তেখেতে কৈছে আপুনি চিন্তা নকৰিব ইয়াৰ বাবে যোন দুখী মই অতি সোনকালে চুৰক পদাৰ্পণ কৰি পৰাপক্ষত আপোনাৰ গহনাখিনি মই উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিম তেখেতসকলে তাৰ পিছত কোনো মোক একো মানে সিদ্ধান্ত কি ললে একো নজনালে তাৰ পিছতো মই আকৌ এডিশনাল এসপি ক্ৰাইম ব্ৰাঞ্চত তেখেতক লগ কৰিলো মেম গৰাকীক ক'লো সকলো কথা মেম গৰাকীয়ে ইয়ালৈ ফোন কৰিলে এসআইলে জালুকনি বাহৈবাৰী এসআইলে তেখেতে ক'লে আমি চোৱাচিতা কৰি আছো কেছটো কি চোৱাচিতা কৰাতে তেওঁলোক দায়িত্ব নেকি আজি এঘৰ মানুহৰ এজনী মহিলাৰ সম্পদ হেৰাইছে বিয়াত দিয়া ঘৰখনৰ পৰা উলিয়াই দিওঁতে মা দেউতাই দিয়া আৰু মুখৰ ছোৱালী একমাত্ৰ ছোৱালীজনী তুলনি বিয়াত মিতিৰ কুটুমে দিয়া অলংকাৰ গোটেইখিনি হৈছে সেই মানুহজনীয়ে আজি অনুভৱ কৰিছে যেতিয়া গহনাখিনি হেৰাই যায় কেনেকুৱা অৱস্থা হয় এইখিনি মই ক'লো তাৰ ওপৰত কি কৰিছে মোৰ এগৰাকী তাৰ মানুহে মোৰ পৰিয়ালৰ মানুহ তেওঁ কি কৈছে মোৰ ওপৰত নানা ধৰণৰ কিছুমান মিছা অভিযোগ আনিছে মই বোলে কেছটো মেকিং কৰিলো মই মেন্টেলি ডিফেক্ট নহয় মই পাগল নহয় যেহেতু মোৰ নিজৰ দৰজাখন মই নিজে ভাঙি মোৰ গহনা পাতিখিনি মই নিজে নাইকিয়া কৰিবলৈ মই পাগল হোৱা নাই মোৰ ছোৱালী পিছদিনাখন মেথছৰ এক্সাম তাৰপিছত তেওঁ কি কৰিছে যেতিয়া এখন মানুহত চুৰি হয় আৰক্ষী বিষয়াসকলে কাখৰ মানুহ ঘৰক তালাচি কৰাটো তেওঁলোকৰ দায়িত্ব কৰিব কাইলে তেওঁ ঘৰলৈ মোৰ ঘৰত কৰিব যেতিয়া তালাচি কৰিলে তেওঁলোকৰ ইজ্জতত লাগিল লগে তেওঁলোকে কাগজ লিখি মোৰ এগেইনষ্টত পুলিচক দিছে বহুত মানুহে সহি কৰিছে ইয়াত সহি কৰি কৈছে যে তালাচি বন্ধ কৰিব লাগে মই মেকিং কৰিছো বুলি তেওঁলোকে তাত লিখিছে আৰু এটা অভিযোগ আনিছে মই জুলাই 10 তাৰিখে এখন K10 টপ মডেলৰ গাড়ী লৈছিলো যেহেতু আগত মই এখন K10 এখন এল্টো গাড়ী আছিল তেওঁলোকৰ দায়িত্ব কৰিব কাইলে তেওঁ ঘৰলৈ মোৰ ঘৰত কৰিব যেতিয়া তালাচি কৰিলে তেওঁলোকৰ ইজ্জতত লাগিল লগে তেওঁলোকে কাগজ লিখি মোৰ এগেইনষ্টত পুলিচক দিছে বহুত মানুহে সহি কৰিছে ইয়াত সহি কৰি কৈছে যে তালাচি বন্ধ কৰিব লাগে মই মেকিং কৰিছো বুলি তেওঁলোকে তাত লিখিছে আৰু এটা অভিযোগ আনিছে মই জুলাই 10 তাৰিখে এখন K10 টপ মডেলৰ গাড়ী লৈছিলো যেহেতু আগত মই এখন K10 এখন এল্টো গাড়ী আছিল পুৰণা সেইখন মই আৰডি মটৰছক দিলো দিয়াৰ পিছত তেওঁলোকে মোক কিমান লাখ টকা দিলে তাৰ বিনিময়ত মই এক্সচেঞ্জ ভ্যালু পালো তাৰ পিছত তেওঁলোকে আৰডি মটৰছে ফাইনান্সৰ পৰা লোন স্যাংচন কৰিলে কৰি মোক এখন গাড়ী দিলে মই 10 তাৰিখে ললো মোৰ ঘটনাটো হৈছে 16 তাৰিখে সেই মানুহগৰাকীয়ে অভিযোগ আনিছে ৰঞ্জন মহন্ত মোৰ স্বামী তেখেতে গাড়ীখন লৈছে গহনাখিনি দি আপোনালোকে বিচাৰ কৰক এখন মোৰ স্বামীয়ে গহনাখিনি দি দিয়াৰ পিছত গাড়ীখন দি দিয়ে নেকি আজিকালি ডিজিটেলৰ যুগ যেতিয়া মাৰি দিব সকলোৱে কি আছে আমাৰ কি নাই টকা পইচা কিমান আছে ক'ত কি একাউণ্ট আছে সকলো উলাই পৰিব আজিকালি 50,000 ওপৰত কেছ টকা নিদিয়ে গতিকে গহনাখিনিত মই 50,000 নহয় 5 লাখৰ ওপৰত পাম গতিকে মোক 5 লাখ টকা যদি মোক কোনোবাই কেছ দিয়ে কোনে কেছ দিব আপোনালোকে কৰক কাৰণ আজিকালি জিএসটি আছে 3 লাখৰ ওপৰতে জিএসটি আজিকালি এইবিলাক হৈছে অনুমান কৰিব মানে মই 1 বাজিবলৈ 10 মিনিট থাকোতেন গৈছো আৰু 4 বাজিবলৈ 10 মিনিট থাকোতে আহি পাইছোহি
গতিকে তাৰ ভিতৰত কোন সময়ত কৈছে সেইটোতো মই নাজানো আৰু এটা কথা যেতিয়া মোৰ ওপৰত মিছা অভিযোগ আনিছে মোৰ ফ্ৰণ্টৰ যিঘৰ মানুহ প্ৰত্যক্ষদৰ্শী মোৰ যেতিয়া গেট খোলা গাড়ীখন ৰখা পা গেট খোলালৈকে তেখেতে দেখিছে তেখেতৰ নাম কৰবী মহন্ত তেখেতে ষ্টেটমেণ্টত পুলিচে সুধিছিলে পুলিচক ষ্টেটমেণ্টত তেখেতে সকলো কথা বিৱৰি কৈছে আপোনালোকে পুলিচক সুধিলে গম পাব গতিকে আপোনালোকে কওকচোন মই সেইখনৰ ভিতৰত কেনেকৈ দৰ্জাখন ভাঙিম মোৰ ওপৰত যে মিছা অভিযোগ আনিছে আৰু কৰবী মহন্তই কৈছে যে ছোৱালীজনীয়ে চিঞৰি কান্দিছে তেতিয়া মই সুধিলো যে কি হ'ল তোমালোকৰ ঘৰত কেলে কান্দিছা তাই কৈছে বমা হকচোন আমাৰ ঘৰত চুৰি হ'ল গোটেই তিনজনী মাইকী মানুহ আছে নিপাক্ষী মহন্ত আহিছে কৰবী মহন্ত আপোনাৰ আৰু কিৰণ মহন্ত বুলি এটা ল'ৰা আছে মানে সকলো ৰাইজ 3-400 মানুহ মোৰ ঘৰত ভৰ্তি গতিকে সকলোৱে দেখিছে সেই তেনেকুৱা ভিতৰত মই আজি দৰ্জাখন ভাঙি নিজৰ গহনা নিজেই মই নাইকিয়া কৰিব পাৰো নেকি এই মিছা অভিযোগ মোৰ ক্ষেত্ৰত কিয় আনিছে মই মেণ্টেলি বহুতখিনি কষ্ট অনুভৱ কৰিছো সেইবাবে আজি আপোনালোকক সহায় বিচাৰিছো দ্বিতীয় আৰু এটা কথা যিগৰাকী মানুহে এই অভিযোগখিনি আনিছে আজি মানুহগৰাকী এজাহাৰত নাম নাই তেখেতক ষ্টেটমেণ্টতো মই নাম দিয়া নাই তেখেতে এজন উচ্চ বিষয়ালৈ এজন মানুহৰ হতাই ফোন কৰাইছে যে এই কেছটো ইমানতে ডিসমিস কৰিব লাগে কেছটো বন্ধ কৰি দিব লাগে যদি তেখেত দুখী নহয় তেখেতৰ ষ্টেটমেণ্টত নাম নাই এজাহাৰত নাম নাই তেওঁ এখিনি কৰা অৰ্থ কি আপোনালোকে বিচাৰ কৰক আৰু এটা কথা যেতিয়া সেই মানুহজনৰ হতাই ফোন কৰালে উচ্চ বিষয়াজনলৈ তেখেতে ক'লে যে এই কেছটো তেখেতসকলে ডিজিপিক দিলে ডিজিপি ছাৰক দিলে গতিকে যিটো প্ৰসেছত আছে সেই প্ৰসেছটো মতে হৈ যাব তেখেতে তাত সহাৰি নাপায় আকৌ এজন মানুহলৈ ফোন কৰিছে যিজন মানুহলৈ তেখেতে কোনো দিনে ফোন কৰি পোৱা নাই আৰু মানুহজনে সুধিলে কি হ'ল তেতিয়া মানুহগৰাকী আৰু মানুহজনে কৈছে যে আমি জেলত আছো আপোনালোকক সুধিছো মোৰ কেছটো কাকো আজিলৈকে এৰেষ্ট হোৱা নাই তেখেতসকল জেলত কেনেকৈ হ'ল আৰু তেখেতসকলে কৈছে তেতিয়া যে আমি জেলত আছো আমাক বচোৱা আৰু ৰঞ্জন মহন্তৰ কেছটোত আমি ফচিলো তেতিয়া তেখেতে ক'লে যে আমি এই কেছটোত একো আপোনালোকক সহায় কৰিব নোৱাৰো তেতিয়া ক'লে মানুহজনে সুধিছিল আজি ৰঞ্জনৰ ঘৰত চুৰি হৈছে কাইলে তোমাৰ ঘৰত হ'ব কাইলে বেলেগ ঘৰত হ'ব উচিত তদন্ত হোৱাটো উচিতভাৱে চুৰজন ধৰা পোৱাটো তোমালোকে নিবিচৰা নেকি তেওঁলোক নিমাত একো নকলে কিয় নকলে মানে কি বুজাইছে এইটো কথা তেওঁলোকে যে নিমাত হৈ থাকিলে কি বুজাইছে তেওঁ আজি মহিলা সমিতিৰ মহিলা গোটৰ মহিলা লৈ পেলাই মোৰ হৈ পেলাই কিবা কিবি লিখি নানান ধৰণৰ কথা ৰাতি 12 বজালৈকে পুলিচৰ ওচৰত এজনী মানুহ ৰাতি 12 বজাত পুলিচৰ ওচৰলৈ যায় নেকি আজি মোৰ ঘৰত চুৰি হৈছে তথাপিও মই যোৱা নাই হাজবেণ্ডৰ লগতহে গৈছো পুলিচ বিষয়াৰ ওচৰলৈ এগৰাকী মহিলাই হাজবেণ্ডৰ অবিহনে 3জনী মানুহ লৈ এজন ৰেবৰ বৰুৱা নামক এখন গাড়ী লৈ আপোনাৰ পুলিচৰ ওচৰলৈ গৈছে কিয় গৈছে যদি তেওঁ নিৰ্দোষী গতিকে উচিত বিচাৰ লাগে আপোনালোকৰ জৰিয়তে আজি মই এসপি ছাৰক অনুৰোধ কৰিছো আপোনালোকে জৰিয়তে আপুনি আকৌ নতুনকৈ তদন্ত কৰক আপুনি নিজে দায়িত্ব লওক আপুনি তলৰ বিষয়াসকলক বিশ্বাস কৰি এৰি নিদিব কাৰণ উচিত তদন্ত লাগে ইয়াৰ জৰিয়তে মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছো যোৰহাট জিলাৰ এখন গাঁৱত এগৰাকী মহিলাৰ চুৰি হৈছে তিতাবৰ সমষ্টিত গতিকে সেই মহিলাৰ গৰাকীহে ভুক্তভোগী এনেকৈ চুৰি হোৱাৰ পিছত কি অৱস্থা হয় মানসিকভাৱে মোক প্ৰেছাৰ দিছে মোক কৈছে মোক নিজক বহুত কিবা কিবি ধৰণে অত্যাচাৰ কৰিছে মানে মহিলাগৰাকীয়ে গতিকে সেইখিনি অত্যাচাৰ মই সহ্য কৰি থাকিব নোৱাৰো যদি দৰকাৰ হয় মই ইয়াতকৈ ওপৰলৈ যাবলৈ মই সাজু আছো তিতাবৰৰ পৰা সীমান্ত বৰা ৰিপৰ্ট অসম টুডে